600 বছৰীয়া আহোমৰ গৌৰৱোজ্জ্বল ইতিহাস শৰাইঘাটৰ যুদ্ধ আদি ইয়াত পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। আহোম যুগৰ বিভিন্ন সামগ্ৰী ইয়াতে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। 500 লোকে বহিব পৰাকৈ এটা সুন্দৰ প্ৰেক্ষাগৃহও ইয়াত নিৰ্মাণ কৰা হৈছে। ইয়াৰ যিখন উদ্যান সেই উদ্যানখনো অত্যন্ত দৃষ্টিনন্দন হৈছে। ইয়াতে খেলা ধূলাৰ সামগ্ৰীও আহিব আৰু ইয়াতে ফুড কোৰ্ট আদিও নিৰ্মাণ হ'ব। আজি এই প্ৰকল্পটো আমি প্ৰায় সম্পূৰ্ণ কৰি ইয়াক আজি শুভ উদ্বোধন কৰিলোঁ। অসমৰ ৰাইজে এই প্ৰকল্পলৈ আহি এতিয়া চাই খুব ভাল পাব। লাচিতৰ মৈদাম পাব, লাচিতৰ প্ৰতিমূৰ্তি দেখা পাব, দুটাকৈ সংগ্ৰহালয় দেখা পাব। আজিকালিতো অসমৰ প্ৰত্যেকটো জেগাই এটাতকৈ এটা ভাল লগা হৈছে। 500 ছিটত বহা এটা অত্যন্ত সুন্দৰ অডিটৰিয়াম আৰু এই অডিটৰিয়ামত এতিয়া বিভিন্ন ধৰণৰ বিশেষ চিনেমাও প্ৰদৰ্শন কৰিব পৰা যাব, বিভিন্ন অনুষ্ঠান কৰিব পৰা যাব আৰু এক নান্দনিক পৰিৱেশৰ মাজত মানুহে সভা সমিতি কৰিব পাৰিব, কৰ্পৰেট কোম্পানী সকলোৱে ইয়াক ভাড়াত ল'বও পাৰিব আৰু লাচিতময় এটা পৰিৱেশত ইমান সুন্দৰ সভাঘৰ স্বাভাৱিকভাৱে ই অত্যন্ত দৃষ্টিনন্দন হৈ পৰিছে।